Hello everyone, welcome to the channel. So in last ketaman class class 11 or chemical equilibrium chapter to dutaman mane important bostu discuss korisilo. Aji ami tar pisor khini discuss korim. So ji hokole agor keta video swa nai chemical equilibrium to mane bhalore buji napaba jodi yar pora start kora. So agor keta video sai loba. He keta video description ot link thakibo. He keta sai loba. So besi dei nokre start koriso আজি আমি কেমিক্যাল ইকুইলিব্রিয়ামৰ কেটামান ইম্পৰ্টেন্ট বস্তু ডিসকাস কৰিম মানে যেকেটাৰ ওপৰত কোৱেশ্চন মানে আহে বহুত প্ৰত্যেকবাৰে আহে সো ফাৰ্স্ট কি জানানে ফাৰ্স্ট বস্তুটো হ'ল ৰিঅ্যাকচন কোএফিচিয়েন্ট এটো কিউ বুলি লিখে আমি এতিয়ালৈকে ইকুইলিব্রিয়াম কনস্ট্যান্ট পাইছো এটো কি বুলি লিখো কেসি এতিয়া এটো কি হ'ল কিউ মানে ৰিঅ্যাকচন কোএফিচিয়েন্ট কি হয় জানানে যিকোনো এটা ৰিঅ্যাকচন হৈ আছে ধৰা A goes to B হয় ৰিভাৰ্সিবল ৰিঅ্যাকচন হৈ আছে যিকোনো ৰিঅ্যাকচন সেই ৰিঅ্যাকচনটোৰ কনসেন্ট্ৰেশন অফ প্ৰডাক্ট ডিভাইডেড বাই কনসেন্ট্ৰেশন অফ ৰিঅ্যাকটেন্ট হেতু কি বুলি কোৱা হয় জানেনে কিউ বুলি কোৱা হয় এটা তোমালোকে বহুতে ভাবিব পাৰে KC2 একে হয় KC2 তো এটোই হয় কনসেন্ট্ৰেশন অফ প্ৰডাক্ট ডিভাইডেড বাই কনসেন্ট্ৰেশন অফ ৰিঅ্যাকটেন্ট হয় না বাট Q আৰু KC ৰ মাজৰ ডিফাৰেন্স কি জানানে এটো ইম্পৰ্টেন্ট Q টো হল at any time আৰু KC টো হল অকল at equilibrium পাইছা Q টো হল at any time it is the ratio of concentration of product divided by concentration of reactant but KC টো হেতু ratio at equilibrium জন্তু হ'ব হেতু KC হয় হয় ইমানখিনি লাগে সবে হয়তো বুজি পাইছা নেক্সট আমি এতিয়া জানিব লাগিব KC আৰু KC and Q দুটামান বস্তু জানিব লাগিব ইয়াৰ ওপৰত এটা চাবা এতিয়া ধৰা ফাৰ্স্ট KC টো ধৰা Q তকে সৰু মানে ৰিঅ্যাকচন জন্তু কোএফিচিয়েন্ট হয় হেতু KC তকে ডাঙৰ হৈ আছে এতিয়া ধৰা আমি যদি এটা নাম্বাৰ লাইনত এটো পুট কৰো এখিতে KC থাকিব এখিতে ধৰা Q থাকিব কাৰণ এটো ডাঙৰ KC তকে এতিয়া যিকোনো ৰিঅ্যাকচন সদায় ষ্টেবল হ'ব বিচাৰে ষ্টেবল কেতিয়া হয় জানানে এট ইকুইলিব্রিয়াম যেতিয়া হয় হেতু ষ্টেবল এতিয়া ইয়াত চাবা KC টো সৰু আৰু ৰিঅ্যাকচন কোএফিচিয়েন্টটো ডাঙৰ সো এই Q টো KC যাব বিচাৰিব সদায় কাৰণ ই ষ্টেবল হ'ব বিচাৰিব ৰিঅ্যাকচনটো সো Q টো এফালে আহিব মানে সিস্টেমটো এফালে মুভ কৰিব লেফট সাইডত বলা সো যদি ৰিঅ্যাকচন কোএফিচিয়েন্টটো ইকুইলিব্রিয়ামত কনস্ট্যান্টতকে ডাঙৰ হয় তেতিয়া ৰিঅ্যাকচনটো লেফট সাইডত মুভ কৰিব মানে ব্যাকওয়াৰ্ডত হয় ঠিক তেনেকৈ যদি KC টো ডাঙৰ হয় Q তকে মানে ৰিঅ্যাকচন কোএফিচিয়েন্টটো সৰু হয় তেতিয়া কি হ'ব ইয়াত Q থাকিব ইয়াত KC থাকিব হয় তেতিয়া সিস্টেমটো এফালে মুভ কৰিব কাৰণ Q টো KC ওচৰত যাব বিচাৰিব Q টো সদায় KC হ'ব বিচাৰে because KC টো ইকুইলিব্রিয়াম কনস্ট্যান্ট মানে ৰিঅ্যাকচনটো সদায় ইকুইলিব্রিয়ামত যাব বিচাৰে কাৰণ ইকুইলিব্রিয়ামত ৰিঅ্যাকচনটো ষ্টেবল হয় এটো হল মেইন পইণ্ট KC আৰু Q ইয়াৰ ওপৰত কোৱেশ্চন আগতে বহুত বাৰ আহিছে ইয়াৰ পিছত তোমালোকে আৰু এটা বস্তু জানিব লাগিব এতিয়ালৈকে আমি ইকুইলিব্রিয়াম কনস্ট্যান্ট কি পাইছো ইন টার্মস অফ কনসেন্ট্ৰেশনতে পাইছো বাট এতিয়া আৰু এটা ৰিঅ্যাকচন ইকুইলিব্রিয়াম কোএফিচিয়েন্ট থাকিব এতিয়া আমি ইকুইলিব্রিয়াম কনস্ট্যান্ট থাকিব ইন টার্মস অফ প্ৰেসাৰ এতিয়ালৈকে আমি কনসেন্ট্ৰেশনৰ ওপৰত পাইছো বাট এতিয়া ইন টার্মস অফ প্ৰেসাৰটো আমি জানিব লাগিব ধৰা এটা ৰিঅ্যাকচন আছে A ৰিভাৰ্সিবল B এতিয়া যেনেকৈ আমি লিখিছিলো ধৰা ইয়াৰ লগত A হৈ আছে ইয়াৰ লগত B কোএফিচিয়েন্ট যেনেকৈ আমি কনসেন্ট্ৰেশনৰ ক্ষেত্ৰত লিখিছিলো তেনেকৈ ইয়াতো লিখিব পাৰো এটো Kp বুলি কোৱা হয় Kp মানে ইকুইলিব্রিয়াম কনস্ট্যান্ট ইন টার্মস অফ প্ৰেসাৰ Kp ইকুয়াল টু কি হয় জানানে B প্ৰেসাৰ অফ B হয় আৰু ওপৰত B যাব এটো স্মল b যাব কোএফিচিয়েন্টটো আৰু প্ৰেসাৰ অফ A ওপৰত A টো যাব এটো হল তোমাৰ ইন টার্মস অফ প্ৰেসাৰ হয় এতিয়া তোমালোকে Kp পালো আৰু এটা কি পালো Kc
হয় KP আৰু KC KC to in terms of C for concentration P for pressure ইয়াৰ এটা ৰিলেচন আছে জানিব লাগিব এটোৰ ওপৰত বহুত কেটা কোৱেশ্চন আহে KP equal to KC RT whole to the power delta NG এটো মনত ৰাখিবা ফৰ্মুলাটো KP equal to KC RT whole to the power delta NG হয় এতিয়া তোমালোকে হয়তো R2 কি জানাই আৰু T2 টেম্পারেচাৰ ডেল্টা NG কি জানাই আগতে মই ভিডিওটোত আগতে বহুত কেটা ভিডিওত ডেল্টা NG বিষয়ে কৈছিলো তোমালোকে চাব পাৰা আকৌ এবাৰ কৈ দিছো জাস্ট ডেল্টা NG মানে কেনেকুৱা জানানে ধৰা এটা ৰিঅ্যাকশন লৈ পেলাই एग्जांपल দিছো N2 আছে G plus H2G goes to NH3G হয় এটো হল ৰিঅ্যাকশনটো এতিয়া ইয়াত ধৰা তোমাক ডেল্টা NG উলিয়াব লাগে তেতিয়া কেনেকৈ উলিয়ায় প্ৰডাক্টৰ ফালে গেছৰ লগত যিমান কেটা টোটাল কোএফিচিয়েন্ট থাকে ইয়াত দুটা আছে হয় প্লাস কৰিবা এফালে যিমান কেটা থাকে বাট গেছ হ'ব লাগিব মাইনাস এফালে যিমান কেটা কোএফিচিয়েন্ট থাকে প্লাস কৰিবা বাট গেছ হ'ব লাগিব H2G আছে therefore এটো 3 প্লাস হ'ব প্লাস N2 লগত 1 আছে এটো G সো এটো প্লাস হ'ব হয় ইয়াৰ ইয়াত ডেল্টা NG কিমান আহিব -2 আহিব এনেকৈ কৰে ডেল্টা NG টো হয় এটো KP আৰু KC ৰিলেচন এতিয়া ইমানখিনি লাগে বাৰু আমি ইকুইলিব্ৰিয়াম কনষ্টেন্টৰ বিষয়ে পঢ়িলো এতিয়া লাষ্ট আৰু এটা ইম্পৰ্টেন্ট টপিক আছে এটো জানিব লাগিব হেতু হল কি তোমাৰ মই লিখি দিছো লি চেটেলিয়াৰ্ছ প্ৰিন্সিপল লি চেটেলিয়াৰ্ছ প্ৰিন্সিপল এটোৱে কি কয় জানানে চাবা যিকোনো এটা ধৰা ৰিঅ্যাকশন ইকুইলিব্ৰিয়ামত আছে ৰিঅ্যাকশনটো মানে আছে ধৰা ইকুইলিব্ৰিয়ামত হয় তাত আমি এটা এক্সটাৰ্নাল ফোর্স এড কৰিছো মানে ধৰা A B হৈ আছে এটো ইকুইলিব্ৰিয়ামত আছে এটো ইকুইলিব্ৰিয়ামত আছে ইয়াত যদি মই এক্সট্ৰা কিবা এড কৰো ফোর্স এক্সট্ৰা ফোর্স এড কৰো তেতিয়া বস্তুটো ইকুইলিব্ৰিয়ামৰ পৰা আঁতৰি যাব বিকজ ইকুইলিব্ৰিয়ামত কি হয় ষ্টেবল হৈ থাকে এক্সটাৰ্নাল ফোর্স এড কৰিলে আঁতৰি যোৱাৰ চান্স থাকে তেতিয়া এই ৰিঅ্যাকশনটো উল্টাই এটা অপোজিট ফোর্স এপ্লাই কৰিব যাতে ৰিঅ্যাকশনটো ইকুইলিব্ৰিয়ামতে মেইনটেইন হৈ থাকে মানে মই যদি এটা ফোর্স এফালে দিও এটো এফালে এটা ফোর্স দিব যাতে মানে এক্সটাৰ্নাল কোনো ফোর্সে যাতে এক কৰিব নোৱাৰে ইয়াৰ ওপৰত আৰু এটো সদায় ইকুইলিব্ৰিয়ামত থাকে ইকুইলিব্ৰিয়ামত কিয় থাকিব বিচাৰে আকৌ কৈছো ইকুইলিব্ৰিয়ামত কি হয় ষ্টেবল হয় হয় সো লি চেটেলিয়াৰ প্ৰিন্সিপলটো কি হয় যদি এটা এক্সটাৰ্নাল ফোর্স এটা ৰিঅ্যাকশনৰ ওপৰত আমি এপ্লাই কৰো এই ৰিঅ্যাকশনটো এটা কাউন্টাৰ ফোর্স এড কৰিব কাউন্টাৰ ফোর্স মানে কি অপোজিট ফোর্স এটা এপ্লাই কৰিব যাতে ই ইকুইলিব্ৰিয়াম মেইনটেইন কৰি থাকে এতিয়া ইয়াৰ কেটামান আমি एग्जांपल চাম আৰু একেটাৰ ওপৰত বহুত কোৱেশ্চন আহে লি চেটেলিয়াৰ প্ৰিন্সিপলৰ ওপৰত কেটামান एग्जांपल আছে এতিয়া ধৰা ফাৰ্স্ট আমি एग्जांपलটো চাব লাগিব যেতিয়া আমি কনসেন্ট্ৰেচনটো বঢ়াই দিও কনসেন্ট্ৰেচন ইনক্ৰিজ আমি কৰি দিও আমি ধৰা কৰি দিলো এতিয়া ধৰা A goes to B এটা সিস্টেম কি আছে ইকুইলিব্ৰিয়ামত আছে হয় এতিয়া যদি মই ফাৰ্স্ট ৰিঅ্যাকটেন্টৰ কনসেন্ট্ৰেচন বঢ়াই দিও ৰিঅ্যাকটেন্টৰ কনসেন্ট্ৰেচনটো বঢ়াই দিও তেতিয়া কি হ'ব ৰিঅ্যাকটেন্টৰ কনসেন্ট্ৰেচন বঢ়াই দিলো তেতিয়া সিস্টেমটো বাদ ইকুইলিব্ৰিয়ামত থাকিব বিচাৰিব ইয়াত কনসেন্ট্ৰেচন বেছি হৈ গল এফালে কম হৈ আছে এতিয়া সিস্টেমটোৱে ইকুইলিব্ৰিয়ামত থাকিবৰ কাৰণে আমি যেহেতু ইয়াত কনসেন্ট্ৰেচন বঢ়াই দিলো therefore ইয়াত কনসেন্ট্ৰেচনটো কমাব বিচাৰিব আৰু কেনেকৈ কমিব এটো এফালে বেছিকৈ মুভ কৰিব যাতে ৰিঅ্যাকটেন্টখিনি এফালে বেছিকৈ গুচি যায় আৰু ইয়াত কনসেন্ট্ৰেচন কমি যায় সো যেতিয়া ৰিঅ্যাকটেন্টৰ কনসেন্ট্ৰেচন আমি বঢ়াই দিও তেতিয়া এটো ফৰৱাৰ্ড মুভ কৰিব কৰি দিব যাতে ইয়াত কনসেন্ট্ৰেচনখিনি কমি যায় যিমান বঢ়ালো ঠিক তেনেকৈ যদি মই প্ৰডাক্টৰ কনসেন্ট্ৰেচন বঢ়াই দিও প্ৰডাক্টৰ কনসেন্ট্ৰেচন ধৰা এফালে বঢ়াই দিলো এফালে বঢ়াই দিয়া লগে লগে এটো ইকুইলিব্ৰিয়াম নাথাকিব সো ই এফালে আহি যাব কনসেন্ট্ৰেচনখিনি কমাবলৈ এফালে আহি যাব তেতিয়া এফালে আহি গলে এটো ব্যাকওয়ার্ড মুভ কৰিব হয়
সো এইখিনি বস্তু ভালদৰে একদম ইজি হয় কনসেপ্টটো জানিলে হ'ল ৰিয়েকচনটো কনসেন্ট্ৰেশন বহালে ফৰৱাৰ্ড মুভ কৰিব বিকজ এইখিনি কমাব বিচাৰিব ঠিক তেনেকৈ প্ৰডাক্টৰ উল্টা ইয়াৰ পিছত আৰু এটা বস্তু জানিব লাগিব নেক্সট এক্সাম্পল সেকেন্ড এক্সাম্পলটো সেকেন্ড এক্সাম্পল যেটা ইফেক্ট অফ টেম্পারেচার ইফেক্ট অফ টেম্পারেচার টি যেতিয়া ৰিয়েকচনটো এক্সোথাৰ্মিক এইখিনিতো জানাই চাগে এক্সোথাৰ্মিক কি হয় এইখিনি বেসিক বস্তু এক্সোথাৰ্মিক মানে কি এটা ৰিয়েকচন আছে আৰু এফালে এনাৰ্জি প্ৰডিউস হয় হেতু এক্সোথাৰ্মিক বুলি কোৱা হয় ৰিয়েকচনটো যেতিয়া হিট ইভলভ হয় এতিয়া যদি মই এক্সোথাৰ্মিক ৰিয়েকচনটোত টেম্পারেচাৰ ইনক্ৰিজ কৰি দিওঁ টেম্পারেচাৰ বঢ়াই দিলো টেম্পারেচাৰ বঢ়াই দিয়া মানে এফালে এনাৰ্জি যিমান আছে হেতু কি হ'ব বাঢ়ি যাব হয় বাঢ়ি যোৱাৰ লগে লগে যোনটো বস্তু আমাৰ আগৰ এক্সাম্পলটো হৈছিল কনসেন্ট্ৰেশন বাঢ়ি গলে কমাব বিচাৰে এতিয়া ইয়াত এনাৰ্জি বাঢ়ি গল ই কমাব বিচাৰিব কেনেকৈ কমিব এটো এফালে আহি যাব হয় এটো এফালে আহি এইখিনি কমি যাব তেতিয়া সো যেতিয়া টেম্পারেচাৰ ইনক্ৰিজ হয় ইন কেস অফ এক্সোথাৰ্মিক তেতিয়া ৰিয়েকচনটো কি হয় ব্যাকওয়াৰ্ড আহিব ৰিয়েকচন ব্যাকওয়াৰ্ড হয় এতিয়া নেক্সট এক্সাম্পলটো যেতিয়া ৰিয়েকচনটো এন্ডোথাৰ্মিক হয় এন্ডোথাৰ্মিক মানে কি ইয়াত এ আছে আৰু ই এনাৰ্জি লাগিব ইয়াক ৰিয়েকচনটো যাবলে হয় মানে এনাৰ্জি এবজৰ্ব কৰিব যাতে ৰিয়েকচনটো হয় এতিয়া যেতিয়া ইয়াত যেতিয়া মই টেম্পারেচাৰ বঢ়াই দিম তেতিয়া এই এনাৰ্জিখিনি বাঢ়ি যাব এই বাঢ়ি গলে এইখিনি কমাব বিচাৰিব কেনেকৈ কমিব তেতিয়া এইখিনি এফালে গুচি যাব হয় এইখিনি এফালে গুচি গলে ৰিয়েকচনটো কোনফালে যাব তেতিয়া ফৰৱাৰ্ড বস্তুটো তোমালোকে দেখিছা চাগে এক্সাম্পল 1 আৰু 2 দুটা ইন্টাৰলিংক আছে হয় সো এইখিনি কমাব বিচাৰি এইটো এফালে গুচি যায় এতিয়া নেক্সট আৰু এটা তোমালোকে জানিব লাগিব যেতিয়া আমি প্ৰেসাৰটো বঢ়াই দিওঁ এটো বস্তু মনত ৰাখিবা যেতিয়া প্ৰেসাৰটো বঢ়াই দিওঁ ৰিয়েকচনটো কোনফালে যায় জানা ৰিয়েকচন moves where n মানে number of mole is less যেতিয়া আমি প্ৰেসাৰটো বঢ়াই দিওঁ তেতিয়া ৰিয়েকচন moves where n is less মানে ধৰা অথনি এক্সাম্পলটো লৈছো n2 + 3h2 goes to 2nh3 গোটেইকেইটা গেছত থাকে এতিয়া চাবা ইয়াত যেতিয়া আমি প্ৰেসাৰটো বঢ়াই দিম এফালে টোটাল নাম্বাৰ অফ মল কিমান আছে 2 আছে আৰু এফালে 4 আছে সো প্ৰেসাৰ বঢ়াই দিলে ৰিয়েকচনটো ক'ত যাব where n is less যত n টো বেছি মানে কম আছে n less এফালে আছে সো ৰিয়েকচন moves toward forward হয় এইখিনি জানিব লাগিব এতিয়া লাষ্ট আৰু এটা আছেগে এক্সাম্পল বাকি তাৰপিছত তোমালোকৰ অলমোস্ট শেষ হৈ যাব মই তাৰপিছত নেক্সট ক্লাছৰ পৰা প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চনবোৰ কৰিম লাষ্ট আছে ইনাৰ্ট গেছ মানে কি ধৰা হিলিয়াম নিয়ন এইবোৰ যোনবোৰ আনৰিয়েক্টিভ এতিয়া ইনাৰ্ট গেছ ধৰা ৰিয়েকচনত আমি এড কৰিম বাট যদি কনস্ট্যান্ট ভলিউম থাকে তেতিয়া নো চেঞ্জ যদি কনস্ট্যান্ট ভলিউম আমি ইনাৰ্ট গেছ এড কৰো ইকুইলিব্ৰিয়ামত তেতিয়া চেঞ্জ একো নহয় বাট যদি কনস্ট্যান্ট প্ৰেসাৰত এড কৰো তেতিয়া কি হ'ব জানানে ভলিউমটো বাঢ়ি যাব ভলিউম ইনক্ৰিজেস ভলিউম বাঢ়ি যাব তেতিয়া ৰিয়েকচনটো কোনফালে মুভ কৰিব where n মানে নাম্বাৰ অফ মোল ইজ more যোনফালে বেছি থাকে ভলিউম ইনক্ৰিজ হলে হেফালে মুভ কৰিব মানে ধৰা অথনি এক্সাম্পলটো লৈছো n2 + 3h2 2nh3 এতিয়া যদি কনস্ট্যান্ট ভলিউম ৰাখি আমি ইনাৰ্ট গেছ এড কৰো ইয়াত তেতিয়া একো চেঞ্জ নহয় বাট যদি কনস্ট্যান্ট প্ৰেসাৰ ৰাখি
ইনাৰ গেছ এড কৰোঁ তেতিয়া ভলিউম বাঢ়ি যাব আৰু ভলিউম বাঢ়ি গ'লে কোনফালে যাব য'ত এনটো বেছি আছে ইয়াত এন বেছি এফালে আছে চ' ৰিয়েকশ্যনটো এফালে আহিব হয় চ' আজি ইমানখিনিয়ে পঢ়ালোঁ আজিৰ ভিডিঅ'টো মানে মষ্ট ইম্পৰ্টেণ্ট হয় এইখিনিৰ পৰাই কুৱেশ্যন আহে পৰীক্ষাত চ' নেক্সট ক্লাছত আমি ডিছকাছ কৰিম আগৰ কুৱেশ্যনবোৰ চ' থেংক ইউ